Hey guys, welcome back to my YouTube channel. Vlogger min my YouTube channel tule আপোনালোক সকলোকে মই মিনময় স্বাগতম জনাইছো। হাগৰ আপোনালোক সকলো ভালে আছে। অকনমান মানে পুখুৰী ফালে ওলাই আহিলো। ভিডিওটো এতিয়া আৰম্ভ কৰিলো। মানে এতিয়া সময় প্ৰায় 4:30 বাজি গৈছে। একচুয়ালি কৰবাত সাপৰ মাত ওলাইছে, মানে ভেকুলী মাত ওলাইছে। এয়া শুনক। ইয়াতে কৰবাত আছে। সাপ আছে। ভেকুলী মাত ওলাইছে, মানে সাপে এয়া মানে সাপে ভেকুলী ধৰিলে যি শব্দ হয় সেইটো শব্দ হৈছে। তো সেইফালে আগুৱাই নোযোৱাই বেষ্ট, সেইফালে শুনিছোঁ। তো যে নহওক ভিডিওটো আৰম্ভ কৰিলোঁ এই কাৰণেই আমাৰ লগত থাকে যে তৃষা বৈশ্য, অৰ্থাৎ চাৰিআলি চামেলীজনী। তাইৰ লগত মোৰ একচুৱেলি এটা কিবা মানে কামৰ সংক্ৰান্ততে কিবা কাজিয়া এটা হ'ল। পৰহিৰ পৰা কাজিয়াটো হৈছে। যোৱাকালি মই তাইক কিবা ৰেছপন্স নিদিলোঁ ফোনত, সেইকাৰণে তাই বহুত বেছি খং কৰিছে। আৰু এতিয়া মোৰ ফোনটো তাই হেৰি কৰি থৈ দিছে, ব্লক কৰি থৈ দিছে। এতিয়া ফোন চোন কৰিলে, কালি বহুতবাৰ ফোন কৰিলোঁ, তাই ৰিচিভ নকৰে, কিবা নকৰে, এনেকুৱা টাইপৰ। মোৰ ওপৰত মানে পূৰা ফায়াৰ, মানে লগা হ'লে এক্টিং লাইনে মানে তাই বাদ দি দিব, এনেকুৱা টাইপৰ আৰু। তো ভাবিছোঁ কি জ্যোতিৰ্পাই তাৰপিছত মোক ফোন কৰিলে, মানে পাখেৰি আমাৰ লগত থকা চাৰিআলি চামেলি পাখেৰি আজি গধূলি হেনো তাইৰ ঘৰত যাই কিনে তাইক ছাৰপ্ৰাইজ দিয়ে, মানে উপস্থিত হৈ কিনে তাইক কেনেকুৱা ৰিয়েকশ্যন দিয়ে, লাইভ ৰিয়েকশ্যন। মানে আমি যোৱাৰ পিছত একচুৱেলি তাই বহুত বেছি যিহেতু খঙত আছে, আমি উপস্থিত হোৱাৰ পিছত কেনেকুৱা এটা ৰিয়েকশ্যন দিয়ে সেইটো চাবৰ কাৰণে আজি গধূলি যাম একচুৱেলি। তো সেইকাৰণে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিলোঁ। জ্যোতিৰ্পা আৰু মই যাম, আমি দুটাই যাম আৰু তাইৰ ৰিয়েকশ্যন চাম। তাই যিহেতু ইমানখিনি খঙত আছে, গতিকে কি কয় জানো উপস্থিত হোৱাৰ লগে লগে। একচুৱেলি তাই তেনেকুৱা কৰিলে আমাৰ ভাল এইকাৰণে নালাগে, কাৰণ তাই প্ৰত্যেকটো দিশ আমাৰ সপোন ক্ৰিয়েশ্যনৰ এডিটিঙৰ পৰা আৰম্ভ কৰি মিউজিকৰ সকলো দিশ তাই চাই থাকে আৰু গোটেই টেকনিকেল কাৰবাৰখিনি তাই চায়। গতিকে তাই যদি তেনেকুৱা কৰি দিয়ে আমাৰ যিমান যি হ'লেও বেয়া লাগে। আৰু সপোন ক্ৰিয়েশ্যনৰ একদম আৰম্ভণিৰ পৰা থকা এজনী ছোৱালী তৃষা বৈশ্য, গতিকে তাইক যেনেকৈ নহওক মনাবতো লাগিবই। খং কৰিছে, খংটো থামাব লাগিবই, মানে কুল কৰিব লাগিব তাইক, তেনেকুৱা। গতিকে তাইৰ কাৰণে আমি কিবা কিবি তাই যিবিলাক বস্তু খাই ভাল পায় সেই খোৱা বস্তুও লৈ যাম। আৰু তাই একদম গম নাপায় আমি যে যাম সেই বস্তুটো একেবাৰে গম নাপায়। একদম মনে মনে যাম। গাড়ী মোটামুটি তাই ঘৰ পোৱাৰ আগে গাড়ী ষ্টাৰ্ট বন্ধ কৰি গাড়ী ঠেলি নিম, সেইখিনি। তো আপোনালোকে চাই থাকিব, গম পাব এইটো যে কি হ'ব গৈ আছে। এইফালে মই ঘৰৰ পৰা আহিলোঁ, এতিয়া সন্ধিয়া ঠিক 7:30 বাজি গ'ল। জ্যোতিৰ্পাহঁতৰ ঘৰত আহিলোঁ। এয়া জ্যোতিৰ্পাক এতিয়া মই ল'ম, জ্যোতিৰ্পাক। আৰু জ্যোতিৰ্পাৰ পৰা এতিয়া তাইক ফোন কৰিম, তৃষাক ফোন কৰিম, আচলতে তাই ঘৰত আছে নে নাই। তো ফোন কৰি কিনে তাইৰ কাৰণে কিবা এটা বস্তু লৈ যাম। তো আপোনালোকে শেষলৈকে চাই থাকিব, তাইৰ ৰিয়েকশ্যনটো, লাইভ ৰিয়েকশ্যনটো ল'বৰ কাৰণে চেষ্টা কৰোঁ। কিমান খঙত আছে তাই সেইটো চাবলৈ। এইফালে জ্যোতিৰ্পাহঁতৰ ঘৰ পাই গ'লোঁ। এতিয়া তাইক ফোন কৰিম। এতিয়া জ্যোতিৰ্পাহঁতৰ ঘৰৰ ফালত। হেল্ল', কি কৰি আছা? আছোঁ এনেই। ক'ত আছা? ঘৰতে। কি হ'ল নে অলপ মাথাটো? কি ঠিক হ'ল মানে বুজি পোৱা নাই। অলপ ভালে আছা নে আগতছে? মই ভালেই আছোঁ আকৌ। ফোন কৰিছিল নে কি মিনি? নাই কৰা। ব্লক কৰি থৈ দিছ? খোলাই নাই? নাই। আৰু নকলোঁ বুলি ভাবছ নে কি? তাৰ মনটো দুখ লাগি আছে, মোক ফোন কৰিছিল, তুমি বোলে ব্লক কৰি থৈছ। তোমাৰ মই ভাটিবেলা কৰিছিল মোক। শুনা নাই নেকি? পিছে মোক মিছা কথা কৈছে কি? তাইক দি আছোঁ ৰ'বা, ৰ'বা তাক ফোন কৰি লওঁ। ৰ'বা, তোমাক মই ফোন কৰি আছোঁ অলপ পিছত। এতিয়া তাইক গম পালে, তাই ঘৰত আছে ঘৰত থকা বুলি ক'লে। আৰু এই পইচা লৈছোঁ, তাই ভাল পোৱা বস্তু লৈ যাম। তো এতিয়া আমি দুটাই বঢ়িয়াকৈ যাওঁ। এতিয়া তাইক ৰিয়েকশ্যন আৰু আমি বস্তু লৈ কিনে তাই আধা বাটতে আমি গাড়ীখন ষ্টাৰ্ট আপ কৰিব লাগিব, নহ'লে গম পাই যাব তাই মোৰ গাড়ী মাতটো গম পাই যাব একচুৱেলি। তো তেনেকুৱা ব'লক তেতিয়াহ'লে। বঢ়িয়াকৈ বহি লোৱা। আমি যাম। অ'কে, চাই থাকিব আপোনালোকে।
বঢ়িয়াকৈ তাই ফেভাৰেট বস্তু লৈ আছে চিকেন পকোৰা এইফালে তাই মানে দেখাৰ লগে লগে তাই মানে আচৰিত হৈ যাব আৰু যিমান খং আছে নহয় চিকেন পকোৰাতে গোটেই খংখিনি ঢালি দিব তাৰপিছত আমাৰ প্ৰতি থকা খংখিনি তাইৰ শেষ হৈ যাব হয় নাই নাজানো চিকেন পকৰাও ল'লোঁ সেইদানে খাম নেকি আলহী ঘৰত যাব ওলাইছিলোঁ বোলো আলহীয়ে টাঙুঙৈ খেদিলে তো চাওঁ বাৰু কি হয় তো এতিয়া আমি খোৱা বস্তুখিনি ল'লোঁ চিকেন পকোৰা আৰু কিবা কিবি ল'লোঁ কি ল'লোঁ মই নাজানো যদি পাই জানে কি ল'লা চিকেন পকোৰা আৰু ভেজ পকোৰা অ'কে ভেজ পকোৰা ল'লোঁ এতিয়া গৈ আছোঁ এয়া ৰাস্তাত আছোঁ পামেই আৰু অকণমান দূৰ আছে গতিকে অলপ লগ পাই আছোঁ চাই থাকিব একদম শেষলৈকে আমি মানে ত্ৰিচাৰ ঘৰ পালোঁ আৰু অকণমান আছে মানে 100 মিটাৰো নাইহে কম আছে এতিয়া গাড়ীখন ইয়াতে ষ্টপ কৰিছোঁ ষ্টাৰ্ট অফ কৰিছোঁ এতিয়া মনে যাব লাগিব তথাপিতো গাড়ীখনে আৰু অকণমান আগলৈকে লৈ যাওঁ বাৰু আপোনালোকে চাই থাকিব দেই এই আমি এতিয়া গৈ আছোঁ ইয়াত ষ্টাৰ্ট আমি বন্ধ কৰিম আৰু ঠেলি লৈ যাম যাতে তাই কোনো ধৰণৰ আমাৰ উমান নাপায় ইয়াতে ৰাখি থৈ দিয়া ইয়াত হ'ব ইয়াতে থোৱা অলপ পিছত লৈ যাবা এতিয়া মৃন্ময় নামিব আৰু আমি এতিয়া যাম চিকেন পকৰা লৈ যাম তাইৰ হাতত দিম চিকেন পকৰা দেখিছেনে কিমান লাহে লাহে আহিছে দেখিছেনে এয়া আমি চিকেন পকৰা উলিয়াইছোঁ এতিয়া হাতত ল'ম আৰু মেইন বস্তুটো আমি মিনিয়ে দিব আজি পিনেৰে আমি এতিয়া সোমাই যাম তাইৰ ঘৰ পালোঁ মানে তাই যিটো ৰুমত বহি থাকে সেই ৰুমটোত একচুৱেলি নাই তাই বেলেগ এটা ৰুমত আছে তো সেইটো ৰুমত এতিয়া কোনো নাই এতিয়া আমি বহি আছোঁ এতিয়া খুব সুন্দৰকৈ তাইক ছাৰপ্ৰাইজ দিম মাতিম খুব সুন্দৰকৈ খটখটাম আপোনালোকে চাই থাকিব শেষলৈকে যোৱা তুমি বহুত চাই থাকে মাত দিয়া যোৱা এইটোৱে সেইটো দেখিছে কান্দি আছে তাই কান্দি আছে চাওক এই কান্দি আছে চাওক এয়া কান্দি আছে চাওক কান্দি আছে তাই যদি কি কোৱা কান্দি আছে নহয় তাই তাকে একচুৱেলি গাইজ আমি তাইক ছাৰপ্ৰাইজ দিলোঁ তাইৰ ৰিয়েকশ্যনটো চালোঁ একচুৱেলি তাই কান্দি আছিলে তো কান্দি আছিলে এই বস্যই আমাৰ কান্দি আছিলে আৰু বস্যৰ কাৰণে আমি কি লৈ আছোঁ যদি দিয়া পকৰি চিকেন লেগ পিচ নহয় বাৰু গতিকে মৰ্ম এইকাৰণে লৈ আহিছোঁ আমি বঢ়িয়াকৈ অলপ এইখিনি একচুৱেলি মই এইপিনে লুকাই আছিলোঁ এইখিনি ধুনীয়াকৈ লুকাই আছোঁ আৰু ইয়াৰ পৰা কেমেৰাটো ইয়াৰ পৰা কেমেৰাটো এইফালে চেণ্ডেল লুকাই থৈছোঁ জোতা আমি আহি কিনে ইয়াত খুব সুন্দৰকৈ প্লেনিং কৰিছোঁ অকণমান সময় ৰুমটোৰ ভিতৰত কি হৈছে হা কি হৈছে কি হৈছে কি হৈছে মাৰামাৰি পুৰা পুৰা 1 2 3 এইবাৰ মহিলাই অত্যাচাৰ চলাইছে পুৰুষৰ ওপৰত এয়া পুৰা মাৰা মিনিক মাৰা মিনিক কেনে লাগিল মিনি লাজ পালা তুমি এয়া তাই দেহাত একোৱেই নাই দেখিছেনে এইটো মাৰিলে তাইক চকুকেইটা জিলিকি আছে তাই চকু জিলিকি আছে এতিয়া মোক কি কৰিছে জ্যোতিৰ্পা
কি কৰিছে ব্লক কৰি থৈ দিছে ব্লক কৰি থৈ দিছে জীৱনত প্ৰথমবাৰ তাই মোক ব্লক কৰিছে আপোনালোকে ভাব ইমান বছৰ 2016 পৰা এতিয়ালৈকে আছো ব্লক কৰি পোৱা নাই কালি ব্লক কৰিছে আপোনালোকে ভাব কালি 6বাৰ 7বাৰ মান দুটা মোবাইল মই কল কৰিছো 6বাৰ 7বাৰ মান কল কৰিছো কৰাৰ পিছত তাই ৰেছপন্স নাই এতিয়া আমাৰ কাজিয়া সমাপ্ত হ'ল মানে খোৱা পৰ্ব এতিয়া তাৰ পাছত আছে আমাৰ আলোচনা পৰ্ব একচুৱেলি কথাটো হৈছে কি আমি আমাৰ কাজিয়াখন হৈছিলে একচুৱেলি কামৰ কাৰণে কাজিয়াখন হৈছিলে কামবিলাক যে মানে ভবামতে হোৱা নাই তো সেইকাৰণে কাজিয়াখন হৈছিলে আমাৰ সপোন কেছন যিবিলাক কাম তো কোনোবাখিনিত সকলোকে মেনেজ কৰিব লগা হৈ যায় ন সকলোকে কুল কৰিব লগা হৈ যায় তো সেনেকৈ থাকোঁতে এই কোনোবাখিনিত বেয়া পাইছে সেই বস্তুবিলাকে আৰু তো তেনেকুৱা এইটো চিকেন পকোৰা এইটো হৈছে ভেজ এতিয়া খুব সুন্দৰকৈ আমি তিনিও মিলি খাম চিকেনটো ঠিকে খায় চিকেন খালে এটা প্ৰলেপ খান্দিছে প্ৰলেপটো বেছি ডাঠ নহয় তেতিয়া চিকেনটো কমকৈ দিলে হৈ যাব ঠাণ্ডা চাওক আপোনালোকে এই হাই এতিয়ালৈকে মাংস বিচাৰি বনাই চিকেন পকোৰাত এইখিনি মাংস আছে এইখিনি চাফা কৰিব লাগে চাউলটো মাৰিলে নে তোমাৰ ভুল আছে তুমি কৰৰা হৈ যাবা কিন্তু কৰৰাত নৰখা সেইটো ভুল তোমাৰ কৰৰা হৈ যাম মই নৰখো কৰৰাত মই মুক্তাপুৰত যাম এতিয়া কাণত ধৰা গুচি আহিছে তাই তাক কৈছোঁ মই ফোন কৰি কাঞ্চন সুধিছ ভদ্ৰ সব্য তাৰমানে এই এনেকুৱা কাঞ্চি নাকালি বাঘেৰি কাঞ্চি নাকালি তো ত্ৰিখা হাতৰ তাত এতিয়া আমি সেই তেতিয়াৰ পৰা এতিয়া 9:22 হৈ গ'ল ইমান টাইম লেকচাৰ মাৰি তাৰমানে তাই আৰে শান্ত কৰি কুল হৈ গ'ল এতিয়া আৰু এতিয়া প্ৰব্লেম নাই আৰু তাই প্ৰব্লেম দিব নোৱাৰে একচুৱেলি মোৰ আগত প্ৰব্লেম দিয়ে তাক কাণতলীয়া মাৰিম আগতে কৈছোঁ কাণতলীয়া মাৰিম কাৰণ আমি একেলগে ষ্টাৰ্ট কৰিছোঁ ন বস্তুটো আৰম্ভণিতে তাইক পাইছোঁ ষ্টাৰ্টিঙতে অভিনয় লাইনত আৰম্ভণিতে তাইক পাইছোঁ গতিকে তাই এটা মানে কি কয় শক্তি হিচাপে এখন হাত হৈ আছে মোৰ আৰু বাকী আমাৰতো ইহঁত আছে তাৰে মাজত কিছুমান ঘটনা ঘটি যায় সেইকাৰণে কামবিলাক আমাৰ একচুৱেলি হেৰি হয় আৰু সেইকাৰণে জ্যোতিৰূপাৰ তত্বাৱধানত আজি আহিলোঁ জ্যোতিৰূপাক ক'লোঁ তাৰমানে বোলে আজি আমি মনে মনে যাওঁ মই ফোন কৰিছিলোঁ তাক হেৰি যাবা নেকি নাযাওঁ প্ৰথমতে নাযাওঁ তাৰপাছত যাব পাৰি যাবা নেকি এয়া দেখিছে কেনেকৈ মাৰিছে যা নহওক আমি আহিলোঁ তাইক শান্ত কৰিলোঁ একচুৱেলি গমটো পালে তাই একচুৱেলি কি হয় আমাৰ কাৰণে সেইটো তাই নিজে জানে কি হয় তথাপিতো আৰু হয়নে কি কোৱা গতিকে সেয়াই আৰু এতিয়া আমি বহুত এটা কেনে লাগিল আমাৰ ছাৰপ্ৰাইজটো ভাল লাগিল মানুহৰ আৰু যোৱাকালি মই এটা বস্তু মানে পুৰণি মোৰ সেই মনত পৰিছে অকণমান ক'ব পাৰোঁ নে কথা নে মানে মোৰ আগতে বহুত এনেকুৱা ফ্ৰেম হেৰাইছে বহুতেই হৈছে কেতিয়াবা আমাৰ মানে এটা কি হয় ট্ৰাষ্ট ইছ্যু আহি যায় মাজে মাজে অলপ বিশ্বাসটো কমি যায় মানে পাৰিম নে এইটো কৰিব এইটো সেই মোক ভগৱানে ৰিলেশ্যনৰ ক্ষেত্ৰত এই মানুহজন মানে সেই আগতকৈ দেখোন কমি গৈছে আগৰ দৰে একে আছে নে কি আছে সেনেকৈ বহুত মানুহ আঁতৰি গৈছে সেই প্ৰশ্নটো সেই চিটুৱেশ্যনটো অহাৰ লগে লগে বহুত মানুহে এৰি গুচি যায় আৰু এইখিনি সময়ত মই চকু জলজলে কি হৈছে এইখিনি সময়ত যোৱাকালি বা পৰহিৰ পৰা এইটো হৈছিল আৰু মোৰ ট্ৰাষ্ট দিছোঁ অলপ চ' তোমালোকে আহিলা আহি এই যিটো বিশ্বাসটো দিলা চ' তাৰ কাৰণে থেংক ইউ ছ' মাছ এয়া যায় কান্দিছে এয়া চাওক কান্দিছে নহয় এইটো সুখৰ জৰুৰী এই যিটো তোমালোকে মানে বিশ্বাসটো দিলা একচুৱেলি সেই বস্তুটোৱে ফ্ৰেণ্ডশ্বিপ হওক যিকোনো সম্পৰ্কই সেনেকৈ চলে বিশ্বাসটো কাৰোবাৰ যদি অলপমান বিশ্বাসটো কমিছে বা কি বুলি কয় শব্দটো এতিয়ালৈকে অহা নাই ট্ৰাষ্ট দিছোঁ আৰু গতিকে সেইটো হ'লে মানুহজনক সেই হিচাপতে ট্ৰাষ্টটো দিব পাৰিব লাগিব গতিকে তোমালোকে সেইটো কৰিলে তাৰ কাৰণে থেংক ইউ ছ' মাছ কি কোৱা আমি সদায় এনেকৈ থাকিম আৰু এনেকৈ আপোনালোকে আমাক মৰম দিব আশীৰ্বাদ কৰিব সপোন কৰি শুনক ভাল ভাল কামবিলাক আপোনালোকৰ মাজলৈ লৈ থাকিম অকণমান নাচি দিব টিটিং এই গান লগাই দিছোঁ মই
গান লগাই দিছোঁ আজিলৈ ভিডিঅ'টো মই বিদায় মাগিছোঁ পুনৰ নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাচিং ব্লগাৰ ফ্ৰীড মই